অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল চুঙাজানত পুনৰ আগ্ৰাসী ৰূপত নগা সৰুপথাৰ নগৰৰ পৰা কিছু দূৰৈত থকা গাঁৱত নগাই আৰিলে ফলক আঁতৰাবলৈ প্ৰতিবাদ গাঁওবাসী ৰাইজৰ নগাই ফলকত লিখিলে নগালেণ্ডৰ নিউলেণ্ড জিলাৰ নাম নিউলেণ্ড জিলাৰ অন্তৰ্গত চুকভি গাঁৱৰ ফলক আৰিলে নগাই সঘনাই অসমৰ মাটি দখলৰ চেষ্টা নগাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি অসমৰ কেইবাটাও জাতীয় দল সংগঠনে বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছোঁ যে অসম নাগালেণ্ড যে সীমা সমস্যা আছে বা অসমৰ চুবুৰীয়া ৰাজ্যসমূহলৈ যে সীমা বিবাদ আছে এই সীমা সমস্যাবোৰ সমাধান কৰিব লাগে আৰু কেন্দ্ৰীয় চৰকাৰক লগত লৈ ত্ৰিপাক্ষিক বৈঠকৰ জৰিয়তে অসমৰ চুবুৰীয়া ৰাজ্যসমূহৰ লগত থকা সীমা সমস্যা সমাধান কৰিব লাগে কিন্তু আচৰিত ধৰণে 10টা বছৰ অতিক্ৰম কৰিবলৈ হ'ল বিজেপি চৰকাৰে সমস্যাসমূহ সমাধানৰ কাৰণে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে আৰু সমান্তৰালকৈ কংগ্ৰেছ চৰকাৰ থাকোঁতেও এই যি সীমা সমস্যা আছিলে এই সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰা নাই আপোনালোক সকলোৱে জানে যে আমাৰ সৰুপথাৰ সমষ্টিটো বিশেষকৈ সৰুপথাৰ সমজিলা সীমান্তৱৰ্তী অঞ্চল হোৱাৰ কাৰণে বিভিন্ন সময়ত নাগা লোকসকলে হওক বা নাগা দুষ্কৃতিকাৰীসকলে হওক বিভিন্ন সময়ত আমাৰ ইয়াৰ গাঁওবাসী ৰাইজক ভয় ভাবুকি কৰি বিভিন্ন ধৰণে অত্যাচাৰ কৰি বিভিন্ন ধৰণে ঘৰত অগ্নিসংযোগ কৰি এক অবৰ্ণনীয় পৰিস্থিতি উদ্ভৱ কৰি আহিছে আমি সকলোৱে জানো যে যোৱা 3টা বছৰ পূৰ্বে উৰিয়ামঘাটত দুটাকৈ তৈলখাট নাগা প্ৰশাসনে নাগা লোকসকলে আহি বন্ধ কৰি দিয়ে সমান্তৰালভাৱে চুঙাজনৰ টেঙাতল গাঁৱত 100টাতকৈ অধিক বাসগৃহ নাগা দুষ্কৃতিকাৰীসকলে আহি অগ্নিসংযোগ কৰি জ্বলাই শেষ কৰি পেলায় সমান্তৰালকৈ আজি আপোনালোকে দেখিছে যে নিউলেণ্ড ডিষ্ট্ৰিক্টৰ এখন ফলক আৰি চুকভি বুলি ইয়াত কেৱল মাত্ৰ 12 ঘৰ নগা আছে তেওঁলোকে এখন গাঁও ইয়াতে সাজিছে গতিকে আমি এতিয়া প্ৰশ্ন উত্থাপন কৰিছোঁ যে যিজন বিধায়ক সৰুপথাৰ সমষ্টিৰ সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই কৈছিলে যে তেখেতক যদি বিধায়ক বনায় তেন্তে বনাঞ্চলৰ মাটি তেখেতলোকে ব্যাধি পট্টাকৰণৰ কাৰণে তেওঁ ব্যৱস্থা কৰিম বুলি কৈছিলে সমান্তৰালকৈ সীমান্তবাসী ৰাইজৰ সুৰক্ষা আৰু সুনিশ্চিত কৰিম বুলি তেখেতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আজি অসমৰ মাটি এডপকৈ নগাই লৈ যোৱাৰ পিছত অসমীয়া মানুহৰ ঘৰ জ্বলাই দিয়াৰ পিছত আজি কিয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া মৌন হৈ আছে আজি কিয় সৰুপথাৰ সমজিলা প্ৰশাসন মৌন হৈ আছে আজি কিয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখন মৌন হৈ আছে আপোনালোকে দেখিব যে চুঙাজান যি আৰক্ষী চকী আছে ইয়াৰ পৰা কেৱল 1 কিলোমিটাৰ দূৰত্বত আছে 1 কিলোমিটাৰ দূৰত্বত থকাৰ পিছতো এনেধৰণে আজি নাগা দুষ্কৃতিকাৰী লোকসকলে এনেধৰণে ফলক আৰিছে যে অসমৰ মাটি তেখেতলোকৰ নাগালেণ্ড চৰকাৰ অন্তৰ্গত নিউলেণ্ড ডিষ্ট্ৰিক্টৰ অন্তৰ্গত তেখেতে চুকভি বুলি এখন ইয়াতে গাঁও সাজিছে গতিকে আমি বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ যি মৌনতা সেই মৌনতা ভাঙি আপুনি যিসমূহ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে নিৰ্বাচনৰ সময়ত এই নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ আপুনি অতি শীঘ্ৰে পূৰণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক নাগা দুষ্কৃতিকাৰী লোকসকলক যি ধৰণে অসমৰ মাটিত আহি অসমৰ মাটিত যিধৰণে আগ্ৰাসী ৰোল পাইছে আপুনি সমান্তৰালভাৱে আমাৰ যিবোৰ প্ৰশাসনৰ লোক আছে তেখেতলোকক ব্যৱহাৰ কৰি এই গেটসমূহ ভাঙি পেলোৱাৰ ব্যৱস্থা কৰক আমাৰ অসমৰ তৈলখাটসমূহ তেখেতলোকে যিধৰণে দখল কৰি দিছে দখলৰ পৰা মুক্ত কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক নহ'লে আমি আপোনাক সীমান্তবাসী ৰাইজে 2024 যি বিধানসভা নিৰ্বাচন আছে এই নিৰ্বাচনত আমি উচিত প্ৰত্যুত্তৰ দিম আমি প্ৰয়োজন হ'লে সৰুপথাৰ সমজিলা বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ বিৰুদ্ধে আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম আৰু সমান্তৰালভাৱে এই ধৰণে যদি নাগা দুষ্কৃতি লোকসকলে বা নাগা প্ৰশাসনে যদি অসমৰ মাটিত চকু দি থাকে তেন্তে আমি ইয়াৰ পৰাই কৈছোঁ যে নাগালেণ্ড চৰকাৰৰ বিৰুদ্ধে আমি অৰ্থনৈতিক পদবোধ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম